হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছে যে আছামিজৰ অল চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লাগে সেয়েহে আজি মই তোমালোকৰ বাবে আকৌ এটা নতুন চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ চেপ্টাৰ 3 আনন্দৰাম বৰুৱা এই লেচনটোৰ যিমানকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে সেই গোটেইকেইটা লৈ আহিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাবা আগতে মই প্ৰায় ৩-৪টামান চেপ্টাৰৰ কুৱেশ্যন আনচাৰ ভিডিঅ' প্ৰভাইড কৰিলোঁ তোমালোকে ভিডিঅ'কেইটা চাই ল'বা আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল নিশ্চয় তোমালোকৰ কিতাপত আছে মূল ভাৱটোত ইয়াৰ উত্তৰটো হ'ব উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল লগতে মৃত্যু ক'ত হৈছিল এই কথাটো তোমালোকে জানিব লাগে ২ নম্বৰ প্ৰশ্নটো পৰীক্ষাত আহি থাকে প্ৰশ্নটো হ'ল ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল ইয়াৰে উত্তৰটো হ'ব ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৩ নম্বৰ প্ৰশ্নটো ফাইনেল পৰীক্ষাত আহিছে আগতে প্ৰশ্নটো হ'ল আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ইয়াৰে উত্তৰটো হ'ব আনন্দৰাম বৰুৱাই তেওঁৰ মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৪ নম্বৰ প্ৰশ্নটো হ'ল আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতজনৰ নাম লিখা ইয়াৰে উত্তৰটো হ'ব আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতজনৰ নাম হৈছে মেক্স মুলাৰ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল ইয়াৰ উত্তৰটো হ'ব আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম এইটো পৰীক্ষাত আহি থাকে ২ নম্বৰ বা ৩ নম্বৰ বাবে ১ নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া এইখিনি উত্তৰ লিখিলে তোমালোকে ২ নম্বৰ পাই যাবা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল ইয়াৰে উত্তৰটো দিয়া আছে ৩ নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ইয়াৰে উত্তৰটো ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই ল'ব পাৰা তাৰপিছত এইটো প্ৰশ্ন তোমালোকে চাই ল'বা লগতে ৫ নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব এইটো ফাইনেল পৰীক্ষাত আগতে আহিছে ৪ বা ৫ নম্বৰৰ বাবে এইটো প্ৰশ্ন দিয়া হৈছে লগতে ২ নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল এইখিনি তোমালোকে ভালদৰে পঢ়িলে বনাই লিখিব পাৰিবা তাৰপিছত এই চেপ্টাৰটোৰ লগত জড়িত থকা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আছে আৰু পৰীক্ষাত এইটো আহি থাকে কৰ্মই জীৱন আৰু কৰ্মহীনতাৰ প্ৰকৃত মৃত্যু স্বৰূপ এইটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো স্কিপ নকৰিবা এইটো প্ৰশ্ন তোমালোকে পঢ়ি যোৱা কনচেপ্টটো বুজি লোৱা যে কৰ্মই জীৱন আৰু কৰ্মহীনতাৰ প্ৰকৃত মৃত্যু স্বৰূপ ইয়াৰ কনচেপ্টখিনি ভালদৰে পঢ়ি লৈ বুজি ল'বা আৰু পৰীক্ষাত বনাই লিখিবা ইয়াৰে উত্তৰটো ধুনীয়াকৈ দিয়া আছে যে এই কবিতা ফাঁকি বা এই বাক্য শাৰী ক'ৰ পৰা লোৱা হৈছে কোনে লিখিছিলে ইয়াত ধুনীয়াকৈ বিশ্লেষণ কৰা আছে এইখিনি উত্তৰ লিখি তুমি ৪ নম্বৰ লাভ কৰিব পাৰিবা গতিকে ব্যাখ্যা কৰাটো ভালদৰে চাবা লগতে এইটো প্ৰশ্ন চাবা ৪ নম্বৰ প্ৰশ্নটো উত্তৰটো ধুনীয়াকৈ দিয়া আছে ইয়াৰে ৫ নম্বৰ প্ৰশ্নটো দিয়া আছে লগতে উত্তৰটো দিয়া আছে ইম্পৰ্টেণ্ট হয় তোমালোকে জানিব লাগে এইকেইটা অতিৰিক্ত প্ৰশ্ন দিয়া আছে প্ৰশ্নকেইটা তোমালোকে ভালদৰে চাই ল'বা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা ২খন গ্ৰন্থৰ নাম পৰীক্ষাত আহি থাকে এইটো প্ৰশ্ন ইয়াৰে উত্তৰটো হ'ব ভক্তি বিবেক আৰু কথা সাহিত্য আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম লিখা ইয়াৰে উত্তৰটো হ'ব কথা গুৰু চৰিত্ৰ সো এইকেইটা আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লগতে কিতাপত যিমানকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ থাকে সেইকেইটা পঢ়িবা
যিহেতু অসমীয়া কিতাপখনৰ সকলো 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্নবোৰ পাঠৰ মাজৰ পৰা দিব সেয়েহে তোমালোকে লেসনবোৰ ভালদৰে পঢ়িব লাগিব তেতিয়াহে পৰীক্ষাত কমন পাবা লগতে যিকেইটা মই ইম্পৰ্টেন্ট বুলি কৈছো বা পঢ়িবা বুলি কৈছো এই প্ৰশ্নকেইটা তোমালোকে চাবই লাগিব তেতিয়াহে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা লগতে কিতাপখন ভালদৰে পঢ়ি লবা আৰু কনসেপ্টবোৰ বুজি লৈ পৰীক্ষাত বনাই লিখিবলৈ চেষ্টা কৰিবা তেতিয়াহে সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰিবা সো এইটো আছিল আজিৰ ভিডিওটো দিবলগীয়া মূল বিষয়বস্তু নেক্সট কোনটো চেপ্টাৰৰ কোৱেশ্চন আনসাৰ লাগে কমেন্ট কৰি জনাবা তোমালোকে কমেন্ট কৰিলেহে মই তোমালোকৰ বাবে সেই ভিডিও কেইটা প্ৰস্তুত কৰিবলৈ পাৰিম সো ভিডিওটো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি তোমাৰ বন্ধুজনলৈ ভিডিওটো শেয়াৰ কৰি দিয়া যাতে সিহঁতেও উপকৃত হ'ব পাৰে আৰু কাইলৈ তোমালোকক নেক্সট কোনটো চেপ্টাৰৰ লাগে কমেন্ট কৰি জনাবা যদিহে গ্ৰামাৰ লাগে বুলি মোক কমেন্ট কৰি জনাবা তেন্তে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো ভিডিওটো শেয়াৰ কৰি দিবা গতিকে ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ